প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ কলিয়াবৰত শ্ৰী শ্ৰী ব্ৰহ্মপুত্ৰ পূজা আৰু যজ্ঞৰ আয়োজন। সৰ্বমংগল কামনাৰে কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজে আয়োজন কৰে শ্ৰী শ্ৰী ব্ৰহ্মপুত্ৰ পূজা। কলিয়াবৰৰ হাতীমূৰাৰ দুৰ্গা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰে শ্ৰী শ্ৰী ব্ৰহ্মপুত্ৰ পূজা। এই শ্ৰী শ্ৰী ব্ৰহ্মপুত্ৰ পূজা অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। হাতীমূৰা মথাউৰি ভাঙি কলিয়াবৰত প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল। সেই বানত দিশহাৰা হৈছিল কলিয়াবৰৰ হাজাৰ হাজাৰ পৰিয়াল। প্ৰকৃতিৰ এনে দুৰ্যোগৰ পৰা পৰিত্ৰাণ বিচাৰি আজি পুৱাৰে পৰা আয়োজন কৰে শ্ৰী শ্ৰী ব্ৰহ্মপুত্ৰ পূজা। উল্লেখ্য যে 1964 চনতে ব্ৰাহ্মণ সমাজে প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ কলিয়াবৰত আয়োজন কৰিছিল ব্ৰহ্মপুত্ৰ পূজা। প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পৰিছিল কলিয়াবৰ। এই বিশ্বাস অনুসৰিয়েই আয়োজন ব্ৰহ্মপুত্ৰ পূজা আৰু যজ্ঞৰ। জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট লাইভ অসম। আজি কলিয়াবৰ জিলা ব্ৰহ্ম সমাজৰ উদ্যোগত কলিয়াবৰৰ এই ব্ৰহ্মপুত্ৰৰ যি হাতীমূৰা মাথাউৰিৰ ছিঙি কলং প্ৰবাহিত হ'ল, তাৰ ক্ষেত্ৰত আমাৰ যিখিনি ক্ষয় ক্ষতি বা ভৱিষ্যত আশংকা, এই সকলো সামৰি তেখেতসকলে হাতীমূৰাস্থ দুৰ্গা মন্দিৰৰ সমীপত নদীৰ ব্ৰহ্মপুত্ৰৰ এই পানীজুৱলিত যি আজি যজ্ঞ আদিৰে গোটেই বৈদিক পদ্ধতিৰে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতি আৰু ৰাইজৰ কুশলাৰ্থে যিখিনি অনুষ্ঠান আয়োজন কৰিছে, কলিয়াবৰ ব্ৰহ্ম সমাজৰ প্ৰতি আমি বিধায়ক হিচাপে কৃতজ্ঞতা জনাইছোঁ। আন্তৰিক তেখেতসকলৰ কাৰণে আমাৰ সেৱা যাচিছোঁ, যাতে তেখেতসকলৰ এই মংগল কামনাই যাতে কলিয়াবৰ ৰাইজক আমাক সকলো পধ্যে ইয়াৰ বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে, এই আশা ৰাখি আমিও তেখেতসকলৰ নিমন্ত্ৰণ ক্ৰমে এই স্থানত আমাৰ মূৰ দোৱাবলৈ বা সেৱা জনাবলৈ আহি উপস্থিত হৈ তেখেতসকললৈ পুনৰবাৰ মই কৃতজ্ঞতা জনাইছোঁ। সমূহ ইয়াত ব্যস্ত আমাৰ যিসকল, আপোনালোকৰ এই এটা খুব দূৰদৰ্শী চিন্তাই আজি এক মাংগলিক ব্যৱস্থাৰে আমাৰ যিটো বিপদ আপদ হৈছে, এই বিপদ আপদৰ বাবে পৰম ব্ৰহ্মৰ ওচৰত এই আপোনালোকে আবেদন নিবেদন কৰিবলৈ ইয়াত আমাৰ বৈদিক ব্যৱস্থাৰে যিখিনি মানে প্ৰস্তুতি কৰিলে, যিখিনি আয়োজন কৰিলে ভগৱন্তৰ ওচৰত, সেইখিনিয়ে কলিয়াবৰৰ সমূহ ৰাইজক নিশ্চয় ইয়াৰ পৰিত্ৰাণ পাবলৈ আপোনালোকে এটা আবেদন কৰিছে। গতিকে সেইখিনি কলিয়াবৰ ৰাইজে সেইখিনি পৰিত্ৰাণ পাব আৰু বিধায়ক হিচাপে আপোনালোকৰ ওচৰত একেবাৰে চিৰকৃতজ্ঞ। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক